Hey guys and welcome back to my YouTube channel. So আকৌ এটা ভিডিঅ' লৈ মই স্বপ্নিল আপোনালোকৰ মাজত উপস্থিত হৈ গ'লোহি। আজি এখন বাছত জাৰ্ণি কৰিম, যিখন বাছ নৰ্থ ইষ্টৰ প্ৰথমখন ভলভো 9600 বিএটাৰ আৰু যিখন বাছক অপাৰেট কৰে আটলাণ্টা ট্ৰেভেলছে। যিসকল আপাৰ আছামৰ মানুহ তেওঁলোকে গম পায় আটলাণ্টা ট্ৰেভেলছৰ কথা। 90s পৰা আটলাণ্টা ট্ৰেভেলছে নিজৰ ছাৰ্ভিচ দি আহিছে। চ' আজি সেইখন আটলাণ্টা ট্ৰেভেলছৰে ভলভো 9600 আপোনালোকক মই জাৰ্ণি কৰি দেখাম, প্লাছ মোৰ জাৰ্ণি এক্সপিৰিয়েঞ্চ, কমফৰ্ট, লাক্সাৰী, ছেফটি চব আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। যদি আপোনালোকে ভাবি আছে বেচিকেলি এই বাছখন লিডৰ পৰা দেৰগাঁৱলৈকে যায়, যদি আপোনালোকে ভাবি আছে এই ডিষ্টেঞ্চটোৰ বা এই ডিষ্টেঞ্চৰ ভিতৰত ক'ৰবাত ট্ৰেভেল কৰিম বুলি, দেন আপোনালোকে আটলাণ্টা ট্ৰেভেল চিলেক্ট কৰিব পাৰে। মই এতিয়া নকওঁ, আপোনাক গোটেই ভিডিঅ'টো চাই ল'ব, মোৰ অনেষ্ট ৰিভিউটো চাই ল'ব, আৰু যদি ভাল পায় দেন লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, আৰু ইন ফিউচাৰ যদি আপোনালোকে জাৰ্ণি কৰিব বিচাৰিছে দেন আটলাণ্টা ট্ৰেভেল চিলেক্ট কৰিব। চ' ব'লক এতিয়া ধুনীয়াকৈ ওলাই লওঁ আৰু মোক আলিমৰ পৰা বোৰ্ড কৰিম, মই বাছখন বোৰ্ড কৰিম। চ' ধুনীয়াকৈ লগ পাইছোঁ আলিমৰ পৰা, তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লুক এট দিছ ৱেডাৰ। তো এতিয়া আমি আহি পাই গ'লোহি আলিমুৰ। দেন গাড়ীখন আহিব এইফালৰ পৰা, লিডু ছাইডৰ পৰা আহিব আৰু যাব দেৰগাঁও। ধুনীয়াকৈ এটা বাছখন ৱৰ্ড কৰি ধুনীয়াকৈ দেখাই আছোঁ, কিন্তু ৱেডাৰটো বহুত কনফিউজিং হৈ আছে। বৰষুণ দি আছে, আকৌ ৰ'দ দিছে, আকৌ বৰষুণ দিছে। চ' কি হয় ঠিক নাই আৰু বাছ অহালৈ ৱেইট কৰোঁ, আৰু ধুনীয়াকৈ লগ পাই আছোঁ আপোনালোকক। ফাইনেলি মই বাছখন ব'ৰ্ড কৰি ল'লোঁ। বহাৰ লগে লগে যিটো কমফৰ্টেবল হয় ন, সেইটো আপোনালোকক এক্সপ্লেইন কৰিব নোৱাৰি। সেইটো আপোনালোকে এবাৰ উঠি চালে গম পাব। এতিয়া মই ধুনীয়াকৈ কেবিন ভিউ আপোনালোকক দিম। আছোঁ মই কেবিনত, কিন্তু একো ফিলেই হোৱা নাই। দেখিছে কেনেকৈ চালিয়া ইণ্টেৰিয়ৰ। চ' ধুনীয়াকৈ এতিয়া ভিউ এনজয় কৰক, প্লাছ মই বাছখনৰ স্পেচিফিকেশ্যন চব ক'ম। আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু এনজয় কৰক ভিডিঅ'টো। দেন এতিয়া আমি পাই গ'লোঁ এতিয়া অফ ৰ'ডিং। দেন ইয়াত হ'ব ভলভোৰ আছলি ছাছপেনশ্যন টেষ্ট, যিটো ভলভো গম পায় ভলভো কমফৰ্টেবলৰ কাৰণে বেষ্ট। চ' ইয়াত এটা ৰাস্তাটো অলপমান বেয়া। দেন আপোনালোকক এতিয়া ভলভো ছাছপেনশ্যন দেখাই আছোঁ, কেনেকৈ ধুনীয়াকৈ পূৰা ভলভোখনে নাচিব। চাই থাকক পূৰা। তো যিসকলে গম নাপায় মই কৈ দিছোঁ, এইখন হৈছে নৰ্থ ইষ্টৰ প্ৰথমখন ভলভো 9600, পূৰা ভলভো ডিলাৰ বিল্ড হয় এখন। আৰু যিহেতু আপোনালোকে এতিয়া ক'ব মধুমিতাও আছে, য়েছ মধুমিতাও আছে, কিন্তু মধুমিতাখন ভলভো 9600S, কিন্তু এইখন অনলি চিটাৰ। ত' সেইকাৰণে এখন নৰ্থ ইষ্টৰ প্ৰথমখন ভলভো। কমফৰ্টৰ কথা ক'বই নালাগে, এতিয়া একো ফিলেই হোৱা নাই ক'ত গৈ আছোঁ। দেন আপোনালোকে যে কেতিয়াবা পূৰা লাক্সাৰী জাৰ্ণি লাগে, দেন এই বাছখন আপোনালোকে চিলেক্ট কৰিব পাৰিব। খালি ৱেডাৰটোহে মূলৰ পৰা ঢোকা দি দিলে আজি। এতিয়া আমি আহি পেলাই পাই গ'লোঁ ছটাই ছায়েন্স কলেজৰ ওচৰ, কিন্তু পূৰা ৰাস্তা অলপমান বেয়া আছিলে, কিন্তু ফিল নহ'লে। দিছ ইজ দি পাৱাৰ অফ ৰিয়েল পাৱাৰ অফ ভলভো। আৰু এইখন ভলভো এটা স্পেচিফিকেশ্যন ইঞ্জিনটো ৰেয়াৰ ইঞ্জিন হয়। চ' সেইকাৰণে আপোনালোকে এতিয়া মই কেবিনত বহি আছোঁ, তো কেবিনতো একো নইজ নাই, প্লাছ একো হিট নাই। তেনে আপোনালোকে পূৰা এটা ধুনীয়া একদম পূৰা পিচফুল জাৰ্ণি এনজয় কৰিব পাৰিব। তো ধুনীয়াকৈ যেতিয়া বাছখন ৰখাব, দেন আপোনালোকৰ ইণ্টেৰিয়ৰটো ধুনীয়া এটা লুক
মানে ইণ্টেৰিয়ৰ এটা দি দিম ধুনীয়াকৈ ভিউ আৰু এক্সটেৰিয়ৰ ধুনীয়াকৈ দেখাই দিম। এতিয়া ধুনীয়াকৈ বহি লৈছোঁ আগৰ চিটত পূৰা লাক্সাৰী কথা ক'ব নালাগে, কমফৰ্টেবল পূৰা হেভি চিটবোৰ পূৰা পুছ বেক, খালি ছেমি শ্লিপাৰ নহয় যেনিবা, পূৰা পুছ বেক চিট। এটা এটা ধুনীয়া কেবিন আৰু ৰেয়াৰ ইঞ্জিন হোৱাৰ কাৰণে এটা বেছ মানে জেগাটুকুৰা মানে বহুত পাই যায় চিটৰ কাৰণে, নহ'লে আপোনাৰ এইটো গোটেই ইঞ্জিনত জেগাতে খাই দিয়ে, দেন পেচেঞ্জাৰ কেপাচিটিটো কমি যায়। দেন ইঞ্জিনটো ৰেয়াৰ হয় কাৰণে কেপাচিটিটো পূৰা বাঢ়ি যায় আৰু প্লাছ সেই ফাৰ্ষ্টত বহা মানুহকেইটাও পূৰা একো হিট মানে পাব নালাগে, পূৰা পেচফুল জাৰ্ণি পায়। নহ'লে আপোনালোকৰ ইঞ্জিনটো আগতলৈ গৰ 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 চাউণ্ড এটা কৰি থাকে, দেন সেইকাৰণে ভলভ' কমফৰ্টেবল পূৰা। এতিয়া আমি আহি পেলাই পাই গ'লোহি অজন্তা বাইপাছ। মানে প্ৰায় 23 মিনিট 35 মিনিটমান লাগিলে, পূৰা ফুল কমফৰ্টেবল, সেইবোৰ গমেই নাপালোঁ ৰাস্তাত পূৰা। আৰু এতিয়া যাম এতিয়া দেৰগাঁৱলৈকে, এখন জেগা যাব দেৰগাঁৱলৈকে, দেন মানে এইখনতে মই ৰিটাৰ্ণ হৈ দিম। পূৰা ফুল জাৰ্ণি আপোনালোকক দেখুৱাব লাগিব ন। এখন আগত ধুনীয়া বাসুদেৱ ট্ৰেন্স লাইন যিখন গুৱাহাটীলৈকে যায়, আৰু চিটৰ কথাটো ক'বই নালাগে, পূৰা কমফৰ্টেবল আৰু চব কমফৰ্টেবল মানে পূৰা একো মানে ফিলেই হোৱা নাই, বেয়া ৰাস্তা যদি একো ফিল হোৱা নাই পূৰা। যদি আপোনালোক গুৱাহাটী চুৱাহাটী বা অন্য জেগালৈ যাব বিচাৰে, দেন ইয়াৰ পৰা আপোনালোকে চবলৈকে বাছ পাই যাব, আৰু ইয়াৰ পৰা অকণ সোমাই আপোনালোকে অজন্তা বাইপাছো পাই যাব, ISBT পাই যাব, দেন তাৰপৰা আপোনালোকে চব বাছ পাই যাব, চিন্তা নকৰিব। দেন বাছখনৰ এটা কমফৰ্টেবল চাব, মানে কেনেকুৱা ছাছপেনশ্যন চাব আপোনালোকে কেনেকৈ চালিয়া, এনেই মানে ভলভ' নকয় ন। গাড়ীখনত বহুত এমিনিটিজ আছে, CCTV কেমেৰাছ আছে, ইমাৰ্জেঞ্চি SOS আছে, আৰু ঢেৰ কিবা কিবি আছে, চব দেখাম আপোনালোকক যেতিয়া ৰ'ব। চাই থাকক পৰা ধুনীয়াকৈ লাষ্টলৈকে। তো বাছখন এনেইতো দেৰগাঁও যায়, বাট কিবা মানে কাৰণত এইকেইদিন দেৰগাঁও যোৱা নাই, সেইকাৰণে এতিয়া যোৰহাটৰ পৰা উভতিছে। আৰু বাছখনৰ যদি ইণ্টেৰিয়ৰ কথা কওঁ, চিটকেইটা এনেকুৱা, আপোনালোকে পাই যাব চাৰ্জিং পৰ্ট, AC ভেণ্ট প্লাছ স্পীকাৰ, আৰু গোটেই ধুনীয়া পূৰা লম্বা বাছ, আৰু ধুনীয়া এখন গ্লাছ, পূৰা চফা গ্লাছ, চিটৰ কোৱালিটি পূৰা হেভি, পূৰা পুছবেক চিট পূৰা। তো এতিয়া ধুনীয়াকৈ এটা এক্সটেৰিয়ৰ লুক দেখাইছোঁ আপোনাক। তো আমি এতিয়া অজন্তা বাইপাছৰ ৰুম, ইয়াৰ পৰা মানে আকৌ ৰিটাৰ্ণ হৈ যাম। মানে আগতে যায় এখন দেৰগাঁৱলৈকে, বাট এতিয়া কিবা এটা কাৰণে দেৰগাঁৱলৈকে যোৱা নাই, চ' মোৰে অকণ কওঁতে ভুল হৈ গ'ল। চ' এইখনে গোটেই বাছখন ৰেয়াৰ ভিউটো আপোনালোকক দি দিছোঁ অকণমান, বাহিৰৰ ভিউটো, এক্সটেৰিয়ৰ ভিউটো। চ' দিছ ইজ দি ছাইড ভিউ এণ্ড ভলভ' BS6 বেজিং, এটা অকণমান ধুনীয়া ফ্ৰণ্ট লুক দি আছোঁ আপোনালোকক। চ' দিছ ইজ দি ফ্ৰণ্ট ভিউ, ধুনীয়াকৈ পূৰা ছাছপেনশ্যন চব কেনেকৈ চালিয়া ছাছপেনশ্যন, পূৰা একদম মাটিত পূৰা লাগি আছে। দিছ ইজ কল ৰিয়েল ছাছপেনশ্যন অফ ভলভ'। দেন আপোনালোকে যে কেতিয়াবা বুকিং কৰিব পাৰে, দেন তেওঁলোকৰ ৱেবছাইটো আছে। এণ্ড এইখনে বাছখন পূৰা অভাৰত এটা ৰেয়াৰ লুক দি আছোঁ মই, 1 ছেকেণ্ড। চ' দিছ ওৱান ইজ ৰেয়াৰ লুক, মানে পূৰা পাছৰ পৰা ইঞ্জিনটো যিহেতু পাছত মই কৈ আছিলোঁ, সেইকাৰণে পূৰা কমফৰ্টেবল জাৰ্ণি। আৰু সেইকাৰণে কিপ ডিষ্টেঞ্চ, মানে যদি এখন বাছত আহি থাকে অলপমান ডিষ্টেঞ্চটো মেইনটেইন কৰিব, কাৰণ ৰেয়াৰ ইঞ্জিন হয়। চ' দিছ ইজ দিছ ভলভ' 9600 বেজিং এণ্ড দিছ ইজ ভলভ', আৰু লিখিত আছে ৰেয়াৰ ইঞ্জিন প্লিজ কিপ ডিষ্টেঞ্চ। চ' কেনেকৈ চালি আছে বাছখনৰ, মানে অইন একো নহয়, কিন্তু ছাছপেনশ্যনটো পূৰা হেৰি বাছখনৰ পৰা। ৱেডাৰটো খালি পূৰা ৰেইনি হৈ আছে। দেন আপোনালোকে নেক্সট আকৌ এখনতে উভতি যাম, অলপমান জাৰ্ণি দেখাম, আৰু কমফৰ্টেবলটো পূৰা নেক্সট লেভেল। যদি আপোনালোকে বোলে ভাবি আছে জাৰ্ণি এটা কৰিম বুলি, দেন আপোনালোকে এইখন বাছত কৰিব পাৰে। আৰু ফোন নাম্বাৰটো মই ইয়াত দেখাই আছোঁ, কিন্তু ইয়াত অকণ লেতেৰা হৈ আছে, চ' মই ডেছক্ৰিপশ্যন বক্সত দি দিম। পূৰা কমফৰ্টেবল জাৰ্ণি, মানে পইচা বচুল হ'ব আপোনালোকৰ। যদি কমফৰ্টেবল পূৰা কঁকালৰ বিষ হৈ আছে, দেন আপোনালোকে ইয়াত আহিব, একো ফিলেই নহ'ব, মানে পইচা চাই কাম বুলিয়ে কয়। দিছ ইজ ৰিয়েল এক্সাম্পল। চ' আৰু মালিকজন বহুত ভাল। কালি বাই চান্স মোৰ বাছখন মানে এৰ খাই গ'ল, দেন আজি আকৌ নিজে ফোন কৰিছে। ত' মালিকজন বহুত ভাল। মালিকজনৰ মানে ইনষ্টাগ্ৰামটো মই দি দিম, আপোনালোকে যাৰ ইনষ্টাগ্ৰাম আছে তেওঁলোকে ফ'ল' কৰি ল'ব। বহুত মানে মালিক বহুত পাইছোঁ বাছৰ, দেন কিন্তু এইজন মালিক পৰা টপ নট, এনেকুৱা 1 নম্বৰ মালিক। ত' থেংক ইউ। আৰু সেই মানুহজনৰ কাৰণেই হয়তো আজি মোৰ এই
বাছ জাৰ্ণিটো ছাকচেছ হৈছে কাৰণ নহ'লে মানে ইমান শ্বৰ্ট ডিষ্টেঞ্চত মানে এইখন বাছ এনেও নৰখায় ন ত' সেইটোৱে আৰু কৈ মই আনি চাওঁ মানুহজনে বহুত ছাপৰ্ট কৰিলে থেংক ইউ দাদা এণ্ড গিভ মি দিছ আনফৰগেটেবল এক্সপিৰিয়েঞ্চ বাছখনৰ গোটেইখন ইণ্টেৰিয়ৰ লুক এইটো কি এক্সটেৰিয়ৰ লুক এইটো আপোনালোকে তেওঁলোকৰ ৱেবছাইটটো আছে আটলাণ্টা ট্ৰেভেলছ আৰু বা আপোনালোকে ৰেড বাছতো পাই যাব একো কথা নাই বা আপোনালোকক মই এওঁলোকৰ হেণ্ডিমেনজনৰ নাম্বাৰ দি দিম আৰু ইনষ্টাগ্ৰাম আই ডিও দি দিম বাছখনৰ লগতে মালিকজনৰো দি দিম আপোনালোকে দাদাজনক প্লিজ ফ'ল' কৰি ল'ব দাদাজন মানে বহুত বেছি ভাল মানে বাছৰ কথা নকওঁ কিন্তু অ'নাৰশ্বিপমেণ্টটো বহুত হেভি একো এটিটিউড নাই মানে এইখন নৰ্থ ইষ্টৰ প্ৰথমখন ভলভ' ন অকণমান হ'লেও ইগ' থাকিব লাগে বাট একোনো ইগ' নাই বহুত বাছো হেভি মালিকো হেভি এণ্ড জাৰ্ণি পূৰা আনফৰগেটেবল জাৰ্ণি চ' মানে ভাবি আছিলোঁ এখন জাৰ্ণি কৰিম বুলি বাট আজি সেইটো পূৰা চাপনা পূৰা হৈ গ'ল নেক্সট আপোনালোকৰ কেনেকুৱা ধৰণৰ বাছৰ জাৰ্ণি লাগে মোক ক'ব এতিয়া নেক্সট ৰিটাৰ্ণ যাম চ' আপোনালোকৰ ৰিটাৰ্ণটো অলপমান দেখাম চ' ধুনীয়াকৈ চাই থাকক তো গাইজ বাছখনৰ মই ক্ৰিউৰ সৈতে আপোনালোকক চিনাকি কৰি দিছোঁ এওঁলোক হৈছে বাছখনৰ ক্ৰিউ চ' মানে পাৰ্চনেলিটিকেইটা বহুত হেভি মানে বহুত ভাল মানুহ দেন আৰু ড্ৰাইভাৰ চাচাই পূৰা চাহ খাই আছে দেন তেওঁক অকণ পাছত দেখাম আৰু ক্ৰিউ এওঁলোক কণ্ডাক্টৰ আৰু ড্ৰাইভাৰজনে তাত চাহ খাই আছে আৰু পূৰা হেভি মানে কি মানে মানুহবোৰ মানে ব্যৱহাৰ পাতিও বহুত ভাল চ' আপোনালোকে যে ষ্টাফৰ বিহেভিয়াৰ দেন ষ্টাফৰ বিহেভিয়াৰ সদায় 100% পূৰা ছেক্সি বিহেভিয়াৰ মানে ভাল বিহেভিয়াৰ দেন সেয়াই আৰু আপোনালোকে যিটো গম পায় আটলাণ্টা ট্ৰেভেলছ নৰ্থ মানে আপাৰ আছামৰ গোটেই হাৰ্ট ফ্ল' আগতে এওঁলোকত এখন অৰ্ডিনেৰী বাছ আছিলে কিন্তু সেই বাছখন এতিয়া এক্সচেঞ্জ কৰি পেলাই এখন ভলভ' দি দিছে চ' পূৰা আৰু আটলাণ্টা ট্ৰেভেলছ চাগে চবেই গম পায় আগতে ডিব্ৰুগড় যাবলৈ বা এতিয়াও মানে মেইন মানুহৰ প্ৰথম চইচ আটলাণ্টাই হয় আৰু সেই আটলাণ্টা এতিয়া পূৰা নৰ্থ ইষ্টৰ প্ৰথমখন ভলভ' আপোনালোকৰ কাৰণে খাৰা কৰি দিছে দে আৰু নহ'লেতো মানে এইটো এক্সপিৰিয়েঞ্চ নাপালেহেঁতেন মানুহে আৰু সঁচাকৈ বাছখনৰ ৰেয়াৰ মানে কি বুলি কয় এক্সটেৰিয়ৰ লুকটো চব কেনেকুৱা ছেক্সি চালিয়া এনেই নকয় ন ভলভ' আৰু এই বাছখনৰ এক্স শ্ব'ৰুম প্ৰায় 1.50 কৰ'ৰ হয় মানে চ' 1 কোটি মানে 50 লাখ মান হৈ যায়গৈ অন ৰোড তাতকৈ বেছিও হ'ব পাৰে মই গম নাপাওঁ মই মানে গুগলত চোৱাই চ' পূৰা লাক্সাৰী বাছ মানে পূৰা সেইকাৰণেতো কমফৰ্টেবল পূৰা হেভি ন তো এই গাড়ীখনৰ যোৰহাটৰ পৰা ডিপাৰ্চাৰ টাইম হয় 11:30 মান চ' আপোনালোকে যদি কেতিয়াবা ভাবিছে দেন যাবলৈ দেন 11:30 বজাত আপোনালোকে অজন্তা বাইপাছত গৈ থাকিব দেন এই বাছখন দেখি যাব তো এইটোৱে ভলভ'ৰ কেবিনটো ইয়াত আপোনালোকে এখন এক্সেল চিফ্টাৰ মানে আমাৰ গিয়াৰ আৰু সেইকেইটা পেডেলছ এক্সেলছ আৰু ব্ৰেক আৰু ক্লাচ চ' এখন গোটেইখন ডেছবৰ্ডখন দিছ ইজ ষ্টেৰিং এণ্ড চিটটো গম পাই ভলভ' পূৰা স্প্ৰিং টাইপত সেয়াই আৰু এখন ডাঙৰ এখন পূৰা গ্লাছ আৰু চিকিউৰিটি পূৰা হেভি CCTV কেমেৰা আছে ইমাৰ্জেঞ্চি SOS আছে আৰু ইয়াতো CCTV কেমেৰা আছে সেইফালেও মানে পূৰা ফুল চিকিউৰিটি মানে জাৰ্ণি যদি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছে দেন একসাথে এক্সপিৰিয়েঞ্চ কৰি চাব মোৰ পূৰা 100 out of 100 পূৰা গাড়ীখনৰ পৰা লেগ স্পেচো পূৰা হেভি দেখিছে নাই পূৰা মানে মই পূৰা আপোনাৰ 6 ফিট মান হ'ব চ' ধুনীয়াকৈ কাটি গৈছে আৰু মানে আপোনালোকে চিন্তা নকৰিব আগত গ'লেও পূৰা একো আপোনালোকৰ ইবোৰ বাছলৈকে মানে হেৰি নহয় গৰম চৰম নুঠে চ'
চ' পূৰা লাক্সাৰী জাৰ্ণি হ'ব আপোনালোকৰ। তো এতিয়া অন টাইম পূৰা 11:30 যোৰহাটৰ অজন্তা বাইপাছৰ পৰা ডিপাৰ্চাৰ কৰি ল'লোঁ, পূৰা অন টাইম আপোনালোকে। চ' কমফৰ্ট আৰু লাক্সাৰী কথা ক'বই নালাগে আৰু পূৰা অন টাইম। এতিয়া অকণ ধুনীয়াকৈ আপোনালোক অকণ কেবিন ভিউ এনজয় কৰক, বা আপোনালোকক ধুনীয়াকৈ নামি পেলাই পূৰা ধুনীয়া এটা ৰিভিউ দি আছোঁ। তো এয়া আমাৰ এক্সপিৰিয়েঞ্চ পাইলট, মানে অথনি দেখুৱাব নোৱাৰিলোঁ, চ' এতিয়া তেনেকৈ আপোনালোকক দেখুৱাই দিছোঁ অকণমান। মানে এক্সপিৰিয়েঞ্চৰ কথা ক'বই নালাগে, বহুত মানে চালিয়া চলাইছে, মানে পূৰা হেভি এক্সপিৰিয়েঞ্চ। আৰু আপোনালোকে যদি দেন আহিব বিচাৰে টাইমত আহিব কিন্তু দেই, মানে এওঁলোক পূৰা টাইমৰ পূৰা পাক্কা, নহ'লে আপোনালোকে মানে হয় ছিট নাপাব, নহ'লে মানে কিবা কিবি হৈ যাব। চ' আপোনালোকে অন টাইম যিটো টাইম দিয়ে আপোনালোকে সেইটো টাইমতে আহি যাব, দেন আপোনালোকে তেতিয়াহে নিজৰ মতে ছিটটো পাব মানে। ত' ধুনীয়াকৈ এতিয়া আমাৰ আলিমূৰ পালোহি আৰু এতিয়া ধুনীয়াকৈ নামি লওঁ, ঘৰত যেতিয়া পামগৈ আপোনালোকক ধুনীয়া এটা ৰিভিউ দিম, আপোনালোকে সেইকণলৈকে চাই থাকক, তাৰপৰা আপোনালোকে আৰু বাই বাই দিব পাৰিব। এতিয়া আহি পেলাই মই ঘৰ পাই গ'লোহি আৰু আপোনালোকক মই ৰিভিউটো দিম বুলি কৈছিলোঁ। ৰিভিউ মানে কি, কমফৰ্টেবল মানে 10 out of 10, লাক্সাৰী 10 out of 10, চব 10 out of 10, মানে ক্লিননেছ পূৰা হেভি আছে। ইমান বৰষুণ দি আছে যদিও পূৰা বাছখন পূৰা ক্লিন। এক্সটেৰিয়ৰটো অকণ লেতেৰা হৈছে, সেইটোতো কোনো হেৰি নাই ন, কিন্তু ইণ্টেৰিয়ৰটো বহুত ক্লিন হয়, হাইজেনিক হয়। আৰু ৰহিবাত ষ্টাফ ইজ ভেৰি গুড। কিন্তু আপোনালোকে যদি যাত্ৰা মানে জাৰ্ণি কৰিম বুলি ভাবি আছে ন, দেন আপোনালোকে টাইমটো পূৰা চাই ল'ব ভালকৈ হা, মানে পূৰা বাছখন পূৰা টাইমৰ পূৰা পাক্কা হয়, মানে অন টাইম পাওঁ পূৰা। চ' যদি আপোনালোকে ছিট গ্ৰেব মানে বুক কৰিম বুলি ভাবিছে, দেন অকল ফোনটো কৰি থৈ দিলে হয়তো আপুনি ছিট নাপাব। আপুনি আগতে ফোনটো কৰি, মই যিটো নাম্বাৰ দিম আপোনালোকক সেই নাম্বাৰলৈ ফোন কৰি আপোনালোকে আগতীয়াকৈ এডভান্স পে' কৰি থ'ব লাগিব, দেন তেতিয়া আপোনালোকৰ ছিটটো পূৰা ফিক্স হৈ যাব। অকল এটা ফোন কৰি আপোনালোকে ছিট ফিক্স কৰিব মানে নোৱাৰিব মানে। চ' আগতে এডভান্স এটা পে' কৰিব লাগিব। সেইকাৰণে মই যিটো নাম্বাৰ দিম সেইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু চব হেভি ড্ৰাইভাৰ মানে পাইলট পূৰা হেভি আছে, আৰু কণ্ডাক্টৰ মানে চব মানে গোটেই ক্ৰিউ হেভি আছে, চবেই মানে পূৰা বিহেভিয়াৰ মজা। কিন্তু আপোনালোকে লেট নকৰিব, অন টাইমত তাহাঁতি যোনটো সময় দিয়ে সেইটো সময়ত আপোনালোকে পাই যাবগৈ আৰু দেন সিমানেই। পূৰা অন টাইম আৰু লাক্সাৰী পূৰা হেভি, কমফৰ্ট পূৰা হেভি, আৰু মালিকৰ কথা নকওঁ, এইটো অ'নাৰজন বহুত বেছি ভাল। চ' আপোনালোকে জাৰ্ণি কৰি চাব, বা যদি যাবলগীয়া আছে দেন এইখন বাছত গৈ চাব, আৰু দেন গৈ মোক মনত পেলাব কেনেকুৱা হেভি। চ' ইমানেই, আৰু নেক্সট এনেকুৱা বাছৰ ব্লগ আনিম, কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ বাছ লাগে। চ' বলক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে টিল দেন টাটা বাই বাই।